জয় মাসি কি প্ৰেইজ দ্য লৰ্ড প্ৰভুৰ মহিমা হওক প্ৰিয়সকল আমাৰ জীৱনত মানে ঈশ্বৰৰ বাক্য কেতিয়াও কাম নোহোৱাকৈ ঈশ্বৰৰ বাক্য মানে ঈশ্বৰলৈ ঘূৰি নাযায় বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আহক আমি এষাৰ বাক্য চাম ইয়াতে এনেদৰে কৈছে ইব্ৰী 4:12 এনেদৰে কৈছে কিয়নো ঈশ্বৰৰ বাক্য জীয়া কাৰ্য সাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা প্ৰাণ আৰু আত্মা গাঁঠি আৰু মজা এই সকলোকে ভেদ কৰালৈকে বিন্ধুতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনোতা আমেন ঈশ্বৰৰ বাক্য কৈছে ঈশ্বৰৰ বাক্য কি হয় দুই ধৰুৱা তৰোৱালতকৈও মানে অধিক চোকা কৈছে প্ৰেইজ দ্য লৰ্ড যদি আপোনাৰ হৃদয়ত বা শৰীৰত যদি কিবা ৰোগ আছে তেতিয়া সেই ৰোগকো একেবাৰে সুস্থ কৰি দিব পৰা মানে অধিক চোকা আছে কৈছে প্ৰেইজ দ্য লৰ্ড তেনেকৈ ঈশ্বৰৰ বাক্য ইমানেই মানে মহান মহত্ব দিছে ঈশ্বৰে ঈশ্বৰৰ বাক্যক এই জীৱিত বাক্যৰ দ্বাৰাই ঈশ্বৰে সকলোক আশীৰ্বাদ কৰক আমেন প্ৰেইজ দ্য লৰ্ড